নমস্কাৰ বন্ধুসকল, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ শ্ৰীভূমি ডিষ্ট্ৰিক্টত কোঅৰ্ডিনেটৰ আৰু MIS এছ'চিয়েটৰ কাৰণে ভেকেঞ্চি ওলাইছে আৰু এই পষ্টখিনিৰ বাবে আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ হ'ব। মানে এই পষ্টখিনিৰ বাবে আপোনালোকৰ অনলাইন এপ্লাই নহয়। তো আপোনালোকে এই পষ্টখিনিৰ বাবে আপোনালোকৰ যিটো ৱাকিং ইণ্টাৰভিউ আছে সেইটো হ'ব আপোনাৰ 22 অক্টোবৰ 2025 হ'ব আৰু সেইটো আপোনাৰ DC অফিচৰ কেম্পাছ যিটো আছে সেইটোত হ'ব। ঠিক আছে, আৰু আপোনালোকৰ ৱাকিং ইণ্টাৰভিউৰ কাৰণে যিটো টাইমিং আছে সেইটো আছে আপোনাৰ 9:30 AM to 11:30 AM ভিতৰত আপোনালোকে যি ৰিকুৱেষ্টেড কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে সেইখিনি ডকুমেণ্টছ লৈ আপোনালোকে 22 তাৰিখত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ঠিক আছে, আৰু ৰেজিষ্ট্ৰেশ্যন কৰা লাষ্ট টাইম আছে 11:30 AM। ঠিক আছে, তো 22 অক্টোবৰ 2025 আপোনালোকে এই DC অফিচত গৈ আপোনালোকে 11:30 AM ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যদি আপোনালোকে এই পষ্টখিনিৰ বাবে এপ্লাই কৰিব বিচাৰে বা ইণ্টাৰভিউ দিব বিচাৰে। তো এতিয়া যিখিনি পোষ্ট আছে সেইখিনি কোৱালিফিকেশ্যনছ কি লাগিব আৰু চেলাৰী কিমান দিব সেইটো চাম। তো ইয়াত ফাৰ্ষ্ট পষ্ট যিটো আছে সেইটো আছে আপোনাৰ কোঅৰ্ডিনেটৰ, আৰু কোঅৰ্ডিনেটৰ কাৰণে আপোনালোকৰ যিটো চেলাৰী আছে সেইটো আছে 35,000 পাৰ মান্থ, এইটো ফিক্স আছে আপোনাৰ। আৰু এই পষ্টখিনিৰ বাবে আপোনালোকৰ যিটো কোৱালিফিকেশ্যন লাগিব সেইটো আছে আপোনাৰ মাষ্টাৰ্ছ ইন ছ'চিয়েল চায়েন্স বা ছ'চিয়েল ৱৰ্ক, আৰু লগতে আপোনাৰ IT বা কম্পিউটাৰ এপ্লিকেশ্যনছৰ নলেজ থাকিব লাগিব, আৰু মিনিমাম 5 years এক্সপিৰিয়েঞ্চ যিটো আছে সেইটো আপোনাৰ থাকিব লাগিব। ঠিক আছে, আৰু মেক্সিমাম এজ লিমিট যিটো আছে সেইটো আছে আপোনাৰ 35 years। আৰু ইয়াত ছেকেণ্ড পষ্ট যিটো আছে আপোনাৰ MIS অৰ প্ৰগ্ৰাম এছ'চিয়েট। তো এই পষ্টটোৰ কাৰণে আপোনালোকৰ যিটো চেলাৰী আছে সেইটো আছে আপোনাৰ 25,000 পাৰ মান্থ ফিক্সড, আৰু এই পষ্টটোৰ কাৰণে আপোনাৰ যিটো কোৱালিফিকেশ্যন আছে সেইটো আছে BSc অৰ BA ইন ষ্টেটিষ্টিক্স, মেথমেটিক্স অৰ ইকনমিক্স অৰ ছ'চিয়েল চায়েন্স ফ্ৰম ৰেপুটেড ইনষ্টিটিউশ্যন। তো এইখিনি ছাবজেক্টত আপোনাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব, আৰু লগতে আপোনাৰ মিনিমাম ডিপ্ল'মা ইন ইনফৰমেশ্যন টেকন'লজি অৰ কম্পিউটাৰ এপ্লিকেশ্যনছ। তো এই আপোনাৰ কম্পিউটাৰ এপ্লিকেশ্যনত 1 year ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব, আৰু লগতে আপোনাৰ 2 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু এই পষ্টটোৰ কাৰণে আপোনালোকৰ মেক্সিমাম যিটো এজ লিমিট আছে সেইটো আছে আপোনাৰ 35 years। ঠিক আছে, তো এইখনেই আছিল আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন, চেলাৰী আৰু এজ লিমিট। তো এতিয়া কৈছে যে দ্য চিলেক্টেড কেণ্ডিডেটছ উইল বি এংগেজড ফৰ এ পিৰিয়ড অফ 11 months, and after completion of 11 months their engagement will be renewed to another 11 months subject to satisfaction of the authority। তো এই পষ্টখিনি আপোনালোকে ইনিচিয়েলি 11 monthsৰ কাৰণে হ'ব। তাৰপিছত এগেইন আপোনাৰ 11 months কমপ্লিট হোৱাৰ পিছত এগেইন আৰু 11 monthsৰ কাৰণে আপোনালোকৰ প্ৰজেক্ট বা যিটো জব আছে সেইটো ৰিনিউ কৰা হ'ব। ঠিক আছে, তো এইখিনি আছিল এই ভিডিঅ'ত। যদি আপোনালোকৰ কোৱালিফিকেশ্যনটো মেচ হয় তেনেহ'লে আপোনালোকে 22 অক্টোবৰত যিটো ৱাকিং ইণ্টাৰভিউ হ'ব DC অফিচ শ্ৰীভূমিত সেইটোত আপোনালোকে যাব লাগিব, আৰু টাইমিংটো আপোনালোকে অলপ মনত ৰাখিব 9:30 AM to 11:30 AM। এই টাইমৰ ভিতৰত গৈ আপোনালোকে আপোনালোকৰ যি ৰিকুৱেষ্টেড ডকুমেণ্টছ আছে সেইখিনি লৈ ৱাকিং ইণ্টাৰভিউৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ঠিক আছে, তো এইখন আছিল এই ভিডিঅ'ত। ধন্যবাদ।